নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কি এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি ৩৫ৰ জৰিয়তে যিসকল মহিলাই এতিয়ালৈকে ৯,০০০ টকা লাভ কৰা নাই, তেওঁলোকে কি কৰিলে লাভ কৰিব এই ৯,০০০ টকা। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে মহিলাসকলে এইকেইটা কাম কৰিলে লাভ কৰিব ৯,০০০ টকা। লগতে PM কিষাণ যোজনাৰ ২২ নম্বৰ কিস্তিধন কেতিয়া দিব কোনে কোনে লাভ কৰিব। লগতে ২২ নম্বৰ কিস্তিধন দিব ৪,০০০ টকা। লগতে ২২ নম্বৰ কিস্তিধনৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে, কিন্তু কোনটো তাৰিখত লাভ কৰিব এই ৪,০০০ টকা সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিছে নতুনকৈ আপডেটটো চাই লওক। ২ লাখ যুৱক যুৱতীসকলক নতুনকৈ দিয়া হ'ব চাকৰি। চাকৰিৰ পৰা অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিলৈকে মুখ্যমন্ত্ৰীয়ে ১২টাকৈ ডাঙৰ ঘোষণা কৰিলে। চাকৰিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিলৈকে মুখ্যমন্ত্ৰীয়ে ১২টাকৈ ডাঙৰ ঘোষণা কৰিলে। ২ লাখ যুৱক যুৱতীসকলক নতুনকৈ দিয়া হ'ব চৰকাৰী চাকৰিৰ লগতে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ২ লাখ চৰকাৰী চাকৰি দিব, লগতে ১০ লাখ নিবনুৱাসকলক প্ৰদান কৰা হ'ব ২ লাখকৈ টকা বুলি ঘোষণা কৰিছে। লগতে আৰু এই ২ লাখকৈ টকা CM ত্ৰিপুলৰ অধীনত প্ৰদান কৰা হ'ব, অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনিৰ অধীনত। পুনৰ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন, অৰ্থাৎ পূৰ্বে ১,২৫০ টকা পাই আছিলে, এই টকাটো বৃদ্ধি কৰিব। অৰুণোদয় আঁচনি নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ অৰুণোদয় আঁচনি দিব। শীঘ্ৰে কিমান টকালৈকে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব। লগতে বিনামূলীয়াকৈ ঘৰ নোপোৱা লাখ লাখ লোকলৈ আহি গ'ল এটা ডাঙৰ খবৰ। নতুনকৈ ৰাজ্যত দিয়া হ'ব PMAY 2.0 আঁচনিৰ অধীনত চৰকাৰী পকীঘৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আছে ভাল খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাৰ বাবে এটা ডাঙৰ খবৰ। বিনামূলীয়াকৈ চাউলৰ লগতে লাভ কৰিব দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজিকৈ চাহপাত। এইখিনি সামগ্ৰী বিনামূলীয়াকৈ লাভ কৰিব। বিজেপি চৰকাৰ আহিলে এই সুবিধাসমূহ লাভ কৰিব ৰাজ্যবাসীয়ে। চাকৰিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিলৈকে মুখ্যমন্ত্ৰীয়ে আজি ১২টাকৈ ডাঙৰ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে পালেনে ৯,০০০ টকা, ধন নাপালে কৰক অভিযোগ। শীঘ্ৰে পৰীক্ষা কৰক আপোনালোকৰ বেংক একাউণ্টত। যিহেতু এই টকাটো DBT যোগে অসমৰ তথা যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিছিলে। অৰুণোদয় আঁচনি নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে ফৰ্ম বিতৰণ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড, চৰকাৰী চাকৰি, লগতে বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে লাভ কৰিব আধা কেজিকৈ চাহপাত। গতিকে ৰাজ্যৰ লাখ লাখ তথা কোটি কোটি নিবনুৱা যুৱক যুৱতীসকলৰ পৰা আৰম্ভ কৰি দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা সুখবৰ। বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি 53ৰ জৰিয়তে আপোনালোকৰ বেংক একাউণ্টত ৯,০০০ টকা সোমোৱা নাই, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে ৰাজ্যত নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে পুনৰ বিতৰণ কৰিব ফৰ্ম। অৰ্থাৎ যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন পোৱা নাই বা কিবা কাৰণত তেওঁলোকৰ নামসমূহ কৰ্তন কৰিছে বা তেওঁলোকে যোগ্য নহয় বা যোগ্য হয় যদিও তেওঁলোকৰ বেংক একাউণ্টত এই টকাটো সোমোৱা নাই, তেনেহ'লে তেওঁলোকে পুনৰ এপ্লাই কৰিব পাৰিব। তাৰ বাবে চৰকাৰে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে ফৰ্ম বিতৰণ কৰিব। আৰু ফৰ্ম বিতৰণ কৰাৰ লগে লগে আপোনালোকে নতুনকৈ এপ্লাই কৰিব। যদি যোগ্য মহিলা হয় তেনেহ'লে নিশ্চয় অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহে এই টকাসমূহ পাই থাকিব। লগতে ফৰ্মখন ক'ত কেনেদৰে দিব, লগতে কেনেকৈ এপ্লাই কৰিব লাগিব, সবিশেষ তথ্য আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, সবিশেষ তথ্যসমূহ পাই থাকিব। লগতে বন্ধুসকল, যিসকল মহিলাই এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাই তেওঁলোকে কিন্তু পোৱা নাই এই টকা। লগতে আপোনালোকৰ মোবাইলত যদি মেছেজ আহিছে কিবা কাৰণত আপোনালোকৰ বেংক একাউণ্টত পইচাটো শ্ব' কৰা নাই, তেনেহ'লে আপোনালোকে বেংক একাউণ্টলৈ গৈ আপোনালোকে নিজৰ বেংকৰ ষ্টেটমেণ্ট এটা উলিয়াই ল'ব। তাতে আপোনালোকে জানিব পাৰিব আপোনালোকৰ বেংক একাউণ্টত টকাটো সোমাইছে নে নাই সোমোৱা। আৰু যদি একেবাৰে সোমোৱা নাই তেনেহ'লে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে পুনৰ আবেদন কৰক। আৰু যদি যোগ্য মহিলা হয় তেনেহ'লে নিশ্চয় অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে প্ৰতি মাহে এই টকাসমূহ লাভ কৰি থাকিব। অৰ্থাৎ ১,২৫০ টকাৰ পৰিৱৰ্তে আহিবলগীয়া সময়ত এই টকাসমূহ বৃদ্ধি কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে বন্ধুসকল, যদি আপোনালোকৰ সকলোখিনি তথ্য ঠিক থকাৰ পিছতেও এতিয়ালৈকে বেংকত টকা সোমোৱা নাই তেনেহ'লে চাই লওক। আৰু এদিন দুদিন যদি নোসোমায় তেনেহ'লে যেতিয়াই ফৰ্মখন নতুনকৈ বিতৰণ কৰে তেতিয়া লগালগ আপোনালোকে পুনৰ আবেদন কৰিব। আৰু আবেদন কৰাৰ পিছত যদি যোগ্য মহিলা হয় নিশ্চয় লাভ কৰিব। লগতে বন্ধুসকল, যিসকল মহিলাৰ DBT লিংক নাই তেওঁলোকক কৈ দিছোঁ আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব। লগতে বেংকৰ যদি কিবা কাৰণত KYC আপডেট আহি আছে তেনেহ'লে KYCখিনি আপডেট কৰি ৰাখিব। তেনেহ'লেহে পৰৱৰ্তী সময়ত যদি আবেদন কৰে আপোনালোকে নিশ্চয় এই টকাটো লাভ কৰিব। গতিকে
অৰুণোদয় আঁচনিক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে আজি বা কালিৰ ভিতৰত চৰকাৰে নতুনকৈ হেল্পলাইন নম্বৰ মুকলি কৰিব। যদি কিবা আপোনালোকৰ অসুবিধা হয় তেনেহ'লে চৰকাৰক অৱগত কৰিব পাৰিব ডাইৰেক্টলি। সেই হেল্পলাইন নম্বৰত কিন্তু আপোনালোকে ফোন কৰিও আপোনালোকে কমপ্লেইনসমূহ দিব পাৰিব। লগতে বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, লাভ কৰিব কেইবাটা সামগ্ৰী, যেনেকৈ মিঠাতেল, দাইল, চেনি, নিমখ, লগতে লাভ কৰিব আধা কেজিকৈ চাহপাত। যদি বিজেপি চৰকাৰ পুনৰ হয় তেনেহ'লে এই সামগ্ৰীখিনি বিনামূলীয়াকৈ দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অৰ্থাৎ এতিয়া যিহেতু আপোনালোকে এই সামগ্ৰীখিনি 100 টকাত লাভ কৰি আছে, দাইল, চেনি, নিমখ, কিন্তু যদি পুনৰ বিজেপি চৰকাৰ হয় তেনেহ'লে দাইল, চেনি, নিমখ, লগতে মিঠাতেল আৰু আধা কেজিকৈ চাহপাত বিনামূলীয়াকৈ দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে 10 লাখ নিবনুৱা যুৱক যুৱতীসকলক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনিৰ অধীনত 2 লাখকৈ টকা প্ৰদান কৰিব। লগতে ৰাজ্যত নতুনকৈ পুনৰ চৰকাৰী চাকৰি 2 লাখ চৰকাৰী চাকৰি দিব বুলি ঘোষণা কৰিছে। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা চৰকাৰী ঘৰ আবেদন কৰিছিলে, কিবা কাৰণত তেওঁলোকৰ লিষ্টত নাম অহা নাই বা পোৱা নাই, তেনেহ'লে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ নতুনকৈ ৰাজ্যত 5 কোটি চৰকাৰী ঘৰ প্ৰদান কৰিব অসম চৰকাৰে। গতিকে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে নতুনকৈ আবেদন কৰক, আৰু আবেদন কৰাৰ পিছত যদি যোগ্য মহিলা হয় নথিপত্ৰখিনি ভালকৈ আপলোড কৰিলে নিশ্চয় আপোনালোকে যোগ্য হ'ব, আৰু যোগ্য হোৱাৰ পিছতে কিন্তু লাভ কৰিব চৰকাৰী পকী ঘৰ। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনা 22 নম্বৰ কিস্তি ধনক লৈ। বন্ধুসকল, 22 নম্বৰ কিস্তি ধনৰ তাৰিখ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ কেই তাৰিখে পাব, পোনপ্ৰথমতে আপডেটটো চাই লওক। 13 মাৰ্চত সাজু হওক আপুনি। PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধন পাবলৈ কেইবাটাও কাম কৰিব লাগিব। PM কিষাণ যোজনাৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই। PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধনক লৈ আহি গ'ল এটা বিগ ব্ৰেকিং নিউজ। 13 মাৰ্চত একাউণ্টত সোমাব 22 নম্বৰ কিস্তি ধন। গতিকে ৰাজ্যৰ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আজিয়ে পৰীক্ষা কৰক PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ নাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰ ঘোষণা কৰিলে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক কেইবাটাও জৰুৰী কাম। বন্ধুসকল, যদি আপুনি এগৰাকী PM কিষাণ যোজনাৰ অধীনত কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ, কাৰণ বহুদিন অপেক্ষাৰ মূৰত আপোনালোকে সকলোৱে জানিব পাৰিলে যে 13 মাৰ্চৰ দিনাখন আপোনালোকে 22 নম্বৰ কিস্তি ধন লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে 22 নম্বৰ কিস্তি ধন DBD যোগে কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ প্ৰেৰণ কৰিব। যিসকল কৃষক যোগ্য হ'ব তেওঁলোকে লাভ কৰিব, লগতে যিসকল যোগ্য কৃষক হৈও কেইবাটা কাম নকৰিব তেওঁলোকে নাপাব টকা। কিন্তু কি কাম কেনেদৰে কৰিব, লগতে কেইহাজাৰকৈ টকা দিব, আগলৈ চাওক। বন্ধুসকল, যদি আপুনি এগৰাকী প্ৰকৃত কৃষক হয় তেনেহ'লে আজিয়ে আপোনালোকৰ ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকানলৈ বা CSC চেণ্টাৰ দোকানলৈ গৈ পোনপ্ৰথমতে EKYC আপডেট কৰক, মাটিৰ জমাবন্দী আপডেট কৰক, লগতে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব। যিহেতু এই টকাসমূহ DBDৰ মাধ্যমত প্ৰেৰণ কৰে। যদি বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিবলৈ অসুবিধা হয় তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব, আৰু তাতে কিন্তু আপোনালোকৰ আহিবলগীয়া PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধন ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। বন্ধুসকল, 22 নম্বৰ কিস্তি ধন 2000 দিব নে 4000 টকা দিব? চাওক বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে PM কিষাণ যোজনাৰ অধীনত বছৰি 3টাকৈ ইনষ্টলমেণ্টৰ যোগেদি 6000কৈ টকা কেন্দ্ৰীয় চৰকাৰে DBD যোগে কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰে। কিন্তু এইবাৰো আপোনালোকে 22 নম্বৰ কিস্তি ধন 2000কৈ টকা লাভ কৰিব, কিন্তু আহিবলগীয়া সময়ত এই টকাটো বৃদ্ধি কৰিব। অৰ্থাৎ 13 মাৰ্চত আপোনালোকে 2000কৈ টকা লাভ কৰিব 22 নম্বৰ কিস্তিৰ টকা। আহিবলগীয়া সময়ত এই টকাটো বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে। লগতে বন্ধুসকল, যদি আপোনালোকৰ কিবা কাৰণত পূৰ্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ আছিলে কিবা কাৰণত, তেনেহ'লে আপোনালোকে কিন্তু লাভ কৰিব 4000 টকা। অৰ্থাৎ 2টা কিস্তি থাকিলে 4000 টকা লাভ কৰিব, আৰু যদি 3টাকৈ কিস্তি পোৱা নাছিলে তেনেহ'লে লাভ কৰিব 6000কৈ টকা। গতিকে ৰাজ্যৰ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। লগতে নতুন লিষ্টখনত আপোনালোকৰ নাম কেনেকৈ চাব ইতিমধ্যে মই ভিডিঅ' বনাই থৈছোঁ, সেই ভিডিঅ'সমূহ চাই ল'ব। যদি কিবা কাৰণত নোৱাৰে তেনেহ'লে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত অৱগত কৰিম। গতিকে PM কিষাণ যোজনাৰ লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। ধন্যবাদ। জয় আই অসম।